15 সেপ্টেম্বৰত হৈ যোৱা এডিআৰই গ্ৰেড 3 আপোনাৰ নিজৰ OMR শীটখন যদি এপ্লাই কৰিব বিচাৰে তাৰে লিংক সেবাই কিন্তু এক্টিভেট কৰি দিছে সো প্ৰথমে কেনেকৈ আপোনালোকে OMR শীটখন লাভ কৰিব পাৰিব চাই লওক ফাৰ্স্ট আপোনালোকে সেবাৰ ওয়েবসাইটখন খুলিব www.shebaonline.org তাতে ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশন গ্ৰেড 3 ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এনেকৈ পেজ এটা খোল খাব ঠিক আছে খোল খালে তলৰ পিনে অলপমান চালে আপোনালোকে দেখা পাব পেপাৰ 3 ফৰ HSLC লেভেল পোষ্ট ফৰ অবটেইনিং স্ক্যান কপি অফ OMR আনসাৰ শীট দ্যাট মিন্স আপোনাৰ যিখন OMR আনসাৰ শীট আপুনি ফিল আপ কৰি থৈ আহিলে পৰীক্ষাৰ সেইখন পেপাৰৰ স্ক্যান কপি যদি আপুনি পাব বিচাৰে তেন্তে ক্লিক কৰিব লাগিব ইয়াতে ঠিক আছে সো এতিয়া কথা হল OMR শীটখন কেনেকৈ আপোনালোকে লাভ কৰিব তো মই দেখাই দিম বাৰু তাৰে আগত মই কইলো যে আনসাৰ কিখন আপোনালোকে কিন্তু অহাকালি পাব ঠিক আছে তো ইয়াতে মেনশন কৰিছে তলৰ পিনে ডাউনলোড আনসাৰ কি উইল বি अवेलेबल অন 28 সেপ্টেম্বৰ দ্যাট মিন্স অহাকালি 28 তাৰিখে আনসাৰ কি পাব আজি আপোনালোকে এপ্লাই কৰি থৈ দিওক আপোনাৰ OMR শীটখনৰ কাৰণে ঠিক আছে পিছত যদি কালিৰ ভিতৰত আপোনাৰ OMR শীটখন আহি যায় দেন আপুনি মিলাই লব পাৰিব যে কিমান নম্বৰ লাভ কৰিলে সো ফাৰ্স্টত মই ক্লিক কৰিলো ইয়াতে ক্লিক কৰাৰ লগে লগে তলত দেখা পাব যে লগইন কৰিব লাগিব ঠিক আছে সো আপুনি লগইন কৰি লব এনেকৈ যে আপুনি নিজৰ পাসওয়ার্ড আৰু এপ্লিকেশন নাম্বাৰ এই দুটা দিব যদি পাহৰি যায় ফৰগেট মাৰি লব ঠিক আছে তাৰপিছত এনেকৈ পেজ এটা আহিব আহাৰ লগে লগে সব অপশন ফৰ OMR আনসাৰ শীট ডাউনলোড পেপাৰ 3 HSLC লেভেল পোষ্ট ঠিক আছে ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে সব তলৰ পিনে আপোনালোকে কি দেখা পাব যে পেমেন্ট কৰাৰ অপশন দেখা পাব ঠিক আছে তো পেমেন্ট কৰাৰ অপশনটোত ক্লিক কৰিলে আপোনালোকে এই কৰিব পাৰিব গুগল পে হক ফোন পে হক বা ডেবিট কাৰ্ড যিকোনো মাধ্যমৰে পেমেন্ট কৰিলে ঠিক আছে সো মই এটা আইডি ইয়াতে লৈছিলো যৰ পেমেন্ট কৰা আছে সো পেমেন্ট কৰা কমপ্লিট হলে ইয়াতে মেসেজ আহিব অন ৰিসিভ অফ এপ্লিকেশন উইথ পেমেন্ট the concerned candidate receive an SMS on his registered mobile number within a next week ঠিক আছে next 1 week ঠিক আছে তো এক সপ্তাহৰ ভিতৰত আপোনালোকে এটা মেসেজ লাভ কৰিব আপোনাৰ মোবাইল নম্বৰ after receive of SMS application will be download applicant will be download the scan copy of his her OMR login in using same credential ঠিক আছে এক সপ্তাহৰ ভিতৰত যেতিয়া আপুনি মোবাইলত SMS পাব তেতিয়াহে আপুনি আকৌ পুনৰ এবাৰ আপোনাৰ আইডি টু লগইন কৰি আনসাৰ কিখন আপুনি ডাউনলোড কৰিব পাৰিব তো এইটোৱে আছিল প্ৰসেস যিসকলে গম পোৱা নাই তেওঁলোকলৈ ইনফৰমেশনটো শেয়াৰ কৰি দিব ঠিক আছে বাকি অহাকালি আনসাৰ কি আহিলে মই জনাই দিম থ্যাংক ইউ সো মাচ